মানে আপনার সন্ধিয়া 7টা বজাৰ পৰা ৰাতিপুৱা 7টা বজালৈ নো এণ্ট্ৰি থাকে ডাম্পাৰ বাৰী এটা চলিব নোৱাৰে আজি কি হৈছে সন্ধিয়া 7টা নবজতেই 3খন ডাম্পাৰ ট্ৰাফিক পুলিচৰ সন্মুখে পাৰ হৈ গ'ল তেখেতসকলে কি কৰি আছিলে সেই মুহূৰ্তত তেওঁলোকে কি ঘোঁৰাঘা কাটি আছিলে বহুত আমি দেখা পাইছোঁ ইয়াতে ই ৰিক্সাৰ পৰা পইচা ল'লে কমৰ পৰা পইচা ল'লে তেওঁলোকে পইচাৰ বিনিময়তহে গাড়ীবিলাক যাব দিয়ে আজি দুৰ্ঘটনা সংঘটিত হ'লে সম্পূৰ্ণ ৰঙিয়া মহকুমা প্ৰশাসন দায়ী ইয়াৰ বাবে জগৰীয়া মহকুমা প্ৰশাসন ইয়াতে কি হৈছে এটা এক দুৰ্ঘটনা সংঘটিত হ'ব পালে বাইক আৰু হিয়াৰ ট্ৰাকৰ মাজত ইয়াৰ পৰা প্ৰায় 10-15 মিটাৰ চুচুৰাই লৈ গৈছে বাইক আপোনালোকে দেখিছে চাগে চকাৰ তলত বাইকখন উৰি ৰৈ গৈছে মানুহৰ বহুত দূৰত আছে স্বাস্থ্য ভৰ্তি কৰা হৈছে ক'ৰ মানুহ এতিয়ালৈকে গম পোৱা নাই স্বাস্থ্য ভৰ্তি কৰোৱা হৈছে মই ইয়াৰে বাসিন্দা মই ইয়াতে চাইকেল এখন চাইকেল মোৰ ইয়াত মই চব্জি কিনিব আহিছিলোঁ মই দেখিছোঁ বাইকখন তাত আছে পিছে পিছে সেইখন আহি আছে আহি মানে চিধাই তাৰমানে ৰখা নাই চিধাই তাক হেৰি কৰি মানে চৰচৰাই ইয়ালৈকে লৈ আহিছে তিৰততো বাচি গৈছে কিন্তু তেখেতৰ জখম হেৰি হৈছে বহুত মানে হেৰি হৈছে ভৰি এখন নিউজ কৰি দিয়াচোন পুলিচবিলাক তাত আছে কিন্তু তেখেতসকলে একো মাত মাতা নাই মোৰ সন্মুখতে 3খন ট্ৰাক এই ডাম্পাৰ পাছ কৰি দিছে কিন্তু পুলিচে কৈছে যে মোৰ 7টালৈকে ডিউটি ইয়াৰ পিছত মোৰ ডিউটি নাই গতিকে তেখেতসকলৰ বোলে কোনো দায়িত্বই নাই কিন্তু যেতিয়া 7টা বাজা নিছিলে এটা অনুৰোধ কৰিব বিচাৰিছোঁ ৰঙিয়া মহকুমা প্ৰশাসনক আপোনালোকে যদি 7টালৈকে অনুমতি নাই গধুৰ যান বাহন যাবলৈ কিয় দিয়া হয় এইটো পথেৰে 1 নম্বৰ কথা এইটো 2 নম্বৰ কথা স্কুলীয়া ছাত্ৰ ছাত্ৰী যায় ৰাতিপুৱাৰ ভাগত কেতিয়াও বন্ধ নকৰে ট্ৰেক্টৰসমূহ চলি থাকে ইয়াতে বজাৰ এখন আছে বজাৰ ক'ত গাড়ী পাৰ্কিং কৰে কি নকৰে কি তেখেতসকলক কি চাব নালাগে নেকি তেখেতলোকে কি মহকুমা প্ৰশাসন নাইবা বজাৰ কৰ্তৃপক্ষই টেক্সটো ল'লে হৈ যায় নেকি আজিৰ এই যিটো দুৰ্ঘটনা এই দুৰ্ঘটনাটো ইয়াত আচলতে হ'ব নালাগিছিল অনাকাংক্ষিক ঘটনা এইটো এটা তাৰ মাজতে আমাৰ ইয়াৰ যিখিনি ৰাস্তা ঘাট পদূলি আছে নিচেই ঠেক হয়তো ইয়াত 2-3টা ৰাস্তা আছে কিন্তু ৰাস্তাৰ নামতহে আছে তাত সম্পূৰ্ণ যান জঁট এই নাথাকিব লাগে পাৰ্কিং হেৰিবিলাকত পাৰ্কিং কৰি থৈ দিছে চাইকেল মটৰচাইকেল যিকোনো ই ৰিক্সা এইবিলাক ভৰি থাকে গাড়ীবিলাক আহিব নোৱাৰে যাব নোৱাৰে যাৰ বিনিময়ত এটা ৰাস্তা হৈ যায় এটা ৰাস্তা হৈ যোৱাৰ বিনিময়ত আজি এই দুৰ্ঘটনাটো হ'ব পালে মই আপুনি সাইনবোৰ্ডখন দেখাই লওক সাইনবোৰ্ডত লেখা আছে ডাম্পাৰ ট্ৰাকছ নট এলাউড 7টা বজাৰ আগত 7:30 এক্সিডেণ্ট হৈছে তাতে পুলিচ বহি আছিল তে পুলিচ বহি থাকোঁতে ট্ৰাকখন কেনেকৈ আহিল ভিতৰত সেইটো মেইন কুৱেশ্যন আমাৰ ট্ৰাক সোমাই থাকে ইয়াতে মই সদায় দেখি থাকোঁ আপোনাৰ টাইম লৈ একো নাই দুপৰীয়াও হয় ৰাতিপুৱাও হয় কিন্তু এটা টাইমিং যি লেখা আছে সেই নয়ন্ত্ৰীটো থকাৰ মানে কিন্তু আছে তথাপিও মানে ট্ৰাকখন সোমাই আছে কিয় সোমাই আছে তাৰপিছত পুলিচ বহি থাকে পুলিচে কি কৰি আছে আৰু ছেকেণ্ডলি পুলিচ আহিল কিবা আহিল আপোনাৰ তাতে পুলিচৰ হাই ছিকিউৰিটি নাম্বাৰ প্লেট নাই আমাৰ যে ফাইন মাৰে পুলিচৰ হাই ছিকিউৰিটি নাম্বাৰ প্লেটৰ কাৰণে সিহঁতৰ এখন নাম্বাৰ প্লেট নাই